টিভিত আপোনালোকে দেখিছে কেনেকে মানুহৰ ঘৰত বন কৰা মহিলাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কেনেকে তৰকাৰী বিক্ৰী কৰা মহিলাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কেনেকে ঠেলা চালকৰ ৰিক্সা চালকৰ ল'ৰাই চাকৰি পাইছে। আমি সেইখন অসম সৃষ্টি কৰাৰ কাৰণে কাম কৰিছো, দিনে ৰাতি আমি কাম কৰিছো। 1 লাখ চাকৰি দিওঁতে কংগ্ৰেছৰ দৰে ময়ো 5 লাখ 10 লাখ টকা মানুহৰ পৰা ল'ব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে। আমি এখন নতুন অসম বনাব খোজো আৰু সেই কাৰণে আজি দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ৰাইজ, মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো। ইলেকশ্যন 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। আৰু 50,000 চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল, 1 লাখ হৈ গ'ল। এতিয়া আৰু 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ, আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিনসকলক, মোৰ ভাইটিসকলক মই কম, পঢ়া শুনা কৰ। দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে, পঢ়িব লাগে, আৰু আমাৰ সকলোৰে ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত। সেই দায়িত্ব আমি পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বহুত ল'ৰা ছোৱালী আছে চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে। আমি তাৰ কাৰণেও নতুন এটা আঁচনি আনিছো, আত্মনিৰ্ভৰ অসম।